সকলো বিধায়কেতো টিকেট পাব নোৱাৰে বহুতেতো কোনোবাই নিজেও ইলেকশ্যন নেখেলিব কোনোবাই টিকেট নাপাব কাৰোবাৰ সমষ্টি ডিলিমিটেশ্যনত নোহোৱা হৈ গৈছে কাৰোবাৰ সমষ্টি শিডিউল ট্ৰাইব হৈ গৈছে কাৰোবাৰ সমষ্টি শিডিউল কাষ্ট হৈ গৈছে সেইকাৰণে অসমত যেহেতু এবাৰ ডিলিমিটেশ্যন হৈছে গতিকে এটা নতুন মুখ আহিবই লাগিব কাৰণ শিডিউল কাষ্টৰ সিট বাঢ়িছে শিডিউল ট্ৰাইবৰ সিট বাঢ়িছে গতিকে নতুন মুখটো আহিবই লাগিব গতিকে নতুন মুখ অহাৰ ৰাস্তাটোতো কোনেও বন্ধ কৰিব নোৱাৰে নতুন মুখ আহিব কিন্তু কিমান আহিব কি আহিব সেই কথাটো কবৰ কাৰণে এতিয়া বহুত সময় কাৰণ চৰকাৰৰ আজি ইমান দিনটো আমি মুখেদি কৈ আছিলো যে আমি আপোনালোকক মহিলা উদ্যমিতাত 10,000 টকা দিম আমি CM আত্মনিৰ্ভৰশীলত আমি 2 লাখ টকা কৈ দিম চাকৰি 2 লাখ কৰিম আমাৰ বহুত কামটো অহা 15 আগষ্টৰ পৰা আৰম্ভ হয় গতিকে কোন এতিয়া এই আঁচনিবোৰ যোৱাৰ পিছতহে এজন MLA আমি এসেস কৰিব পাৰিম যে MLA জনৰ পজিশন ভাল নে বেয়া আজি যদি এজন MLA 10% পজিশন বেয়াও তেওঁৰ সমষ্টিত 32,000 পৰিয়ালে অৰুণোদয় পাব তেওঁৰ সমষ্টিত 30,000 মহিলাই উদ্যমিতা আঁচনি পাব তেওঁৰ সমষ্টিত 30 কোটি টকাৰ ৰাস্তা হ'ব তেওঁৰ সমষ্টিত 800 ল'ৰা 600 ল'ৰাই CM আত্মনিৰ্ভৰ অসমৰ আঁচনি পাব এই আঁচনিবিলাক যদি ভালকৈ ৰূপায়ণ কৰে আজি যোন 10% তলত আছে তাৰো 50% ই ওপৰত আহি যাব সেইকাৰণে বিজেপিৰ টিকেট কোনে পাব কোনে নাপাব চৰকাৰী আঁচনিখিনিৰ সফল প্ৰয়োগৰ ওপৰতে নিৰ্ভৰ কৰিব এতিয়ালৈকেতো আমি লোকসভা পঞ্চায়ত দিম বুলি জিকিলো আমিতো দিয়াই নাই কাকো এতিয়া আমি দিমহে 15 আগষ্টৰ পৰা আজি 4টা বছৰ অলপ টকা গোটাই এতিয়া আমি আঁচনিবোৰ কৰিব পৰা অৱস্থাত আহিলো এতিয়া আঁচনিবোৰ কৰিম গতিকে আজি যদি মোৰো সমষ্টিত মই 10% পিছুৱাই আছো আঁচনিবোৰ কৰিলে মই আগুৱাই যাম সেইকাৰণে আজিৰ দিনত যেটো বিজেপিৰ পৰিৱেশ সেই পৰিৱেশত 100% আৰু ইম্প্ৰুভ হ'ব